মানুহৰ মনেই মংগল। মন যদি ভাল হয়, মনত যদি সৎ ভাৱ চিন্তা থাকে, তেতিয়াহ'লে মংগলময় গুণবিলাক বিকশি উঠিব। কাকো বেয়া ভাৱ নলোৱাকৈ, কাৰো হিংসা নকৰাকৈ সুন্দৰকৈ চলিব লাগিব। মাকে ক'লে যে তহঁতে নিজে খোৱা বাচনবোৰ ধুবি, কিছুমান ঘৰৰ কাম নিজেই কৰিবি, নবৌক এতিয়া দিগদাৰি নকৰিবি, নবৌ এতিয়া গা ভাল নহয়। এষাৰ দুষাৰ কওঁতে সিহঁতে বুজি পালে। দেউৰাকে আৰু নন্দাকে নবৌৱেকক কাম কৰিবলৈ দিব নালাগে যে কথাটো বুজি পালে। নন্দাকে নিজে কলেজলৈ যোৱাৰ আগতে ভাত পানী ৰান্ধি বাঢ়ি চব ঠিক ঠাক কৰি নবৌৱেকক ক'লে, মই ৰান্ধি থৈছোঁ, তোমালোকে খাবা, তুমি একো কাম নকৰিবা, যি কাম আছে মই আহি পেলাই কৰিম। তেতিয়া নবৌৱেকো বুজি পালে যে শাহুৱেকে এইটো নিৰ্দেশ দিছে নিশ্চয়। তেনেকুৱাকৈ সমিলি মিলে চলিলে ঘৰ এখন সুন্দৰকৈ গঢ় লৈ উঠিব, সংস্কৃতিবান হ'ব। মানুহৰ মনৰ ভাৱ চিন্তাৰ মাজতেতো সকলোখিনি লুকাই আছে। এই লুকাই থকাখিনিৰ মাজতে তেওঁলোকৰ গৌৰৱো আছে, আৰু সেই গৌৰৱময় সময়বোৰক বুটলিবলৈ তেওঁলোক নিজে সাজু হ'ব লাগিব।